জহর আলীয়ে সংঘটিত করিলে ভয়ঙ্কর কাণ্ড। শহুর কাছিম আলীক করিলে নিশেষ। এক নৃশংস হত্যাকাণ্ডই জোকাৰি গ'ল বৰপেটা ৰোডৰ সমীপৱৰ্তী বিলাসীপাৰা পথাৰ। স্থানীয় ৰাইজে জনোৱা অনুসৰি ৪৫ বছৰীয়া জহৰ আলীয়ে নিশা অত্যাধিক সুৰাপান কৰি শহুৰৰ ঘৰত অকাৰণতে উৎপাত চলাইছিল। শহুৰ কাছিম আলীয়ে বাধা দিবলৈ যাওঁতে খঙৰ বশৱৰ্তী হৈ জোৱাই জহৰ আলীয়ে চোকা অস্ত্ৰৰে আঘাত হানে। ফলত থিতাতেই মৃত্যু হয় কাছিম আলীৰ। ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা চলাইছিল হত্যাকাৰী জহৰ আলীয়ে। কিন্তু পৰিয়ালৰ লোকৰ চিঞৰ বাখৰক স্থানীয় ৰাইজে ধৰি আবদ্ধ কৰি ৰাখে জহৰ আলীক। আজি ৰাতি ১:৩০মান বজাত অলপ হাল্লা হৈছে। হাল্লা হোৱাৰ পিছত আমি আহিছোঁ। অহাৰ পিছত গম পালোঁ যে তাৰ জোৱাইকে শহুৰকক মাতি আনি এই ডেৰেদি তাক মানে হত্যা কৰিছে। লগে লগে হত্যা মানে হৈছে। যিজন মৰিছে তেখেতৰ নাম আছিল আবুল কাছেম। জোৱাইটোৰ নাম আছিল জহাৰ আলী। পুলিচ আহিছে ৫টামান বজাত পুলিচ আহিছে পুৱা সকাল। আহি মেজিষ্ট্ৰেটো আহিছিল। আহি সেই ল'ৰা জোৱাইটোকো লৈ গৈছে আৰু পষ্টমৰ্টেম কৰাৰ কাৰণে লৈ গৈছে। একেলগে নহয়, হচুৰৰ ঘৰটো হ'ল বিলাসীপাৰা পাথাৰ আৰু জোৱাইৰ ঘৰ হ'ল বিলাসীপাৰা গাঁও। পাৰিবাৰিক কিবা তাৰ কাজিয়া আছিল, সেইকাৰণে মানে সদায় মানে সুৰাপান কৰি থাকে এই জহাৰ আলী। সেইটোৱে হ'ল ঘটনাৰ মূল। হ'ল ঘটনাৰ মূল। তাৰমানে এই জোৱাইটো ইয়াতেই থাকে, এই যে ইয়াতেই ঘৰ, ইয়াতেই থাকে। তাৰ এই ছোৱালীটো তাৰ শহুৰৰ ঘৰত থাকে। তাৰমানে ছোৱালীটো কাৰণে হ'ল এই ২-৩ দিন ধৰি পেলাই চেষ্টা কৰি আছে তাক। সেইকাৰণে ছোৱালীটো তাৰ ঘৰত নাযায়, শহুৰৰ ওচৰত আছে। সেইকাৰণে শহুৰক ৰাতি আহি মাতি উঠাইছে। মাতি উঠাই মানে পিছফালে দি আনছে। আনি তাৰমানে সন্মুখত যাই লগে লগে তাক হেৰি কৰিছে। এই মাছ বিক্ৰী কৰে। সৰুৱে এনেই এতিয়া বয়স হৈছে তো, এতিয়া কাম বন নকৰে, ঘৰে বহি থাকে। 65 এনেকুৱা হ'ব। আৰক্ষী আহিছিল। আহি তাৰপিছত সেই ধৰছে, তাৰমানে ৰাইজে থৈছিল এই জহাৰ আলীক। আৰক্ষী আহি তেখেতক লৈ গৈছে, থানাত লৈ গৈছে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে জহৰ আলীক আটক কৰি থানালৈ লৈ যায়। হৰভোগৰ পৰা গণেশ সাহাৰ ৰিপৰ্ট, টাইম 8।